1926 চনৰ পৰা বিনা বেতনৰে শিক্ষকতা। শিক্ষকগৰাকী প্ৰতিষ্ঠাপক সম্পাদক হিতেশ্বৰ বৰুৱা। কোনখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল শিক্ষাগুৰুজনে? 1926 চনৰ 2 জানুৱাৰীত প্ৰতিষ্ঠা কৰা হৈছিল এখন বিদ্যালয়। নাম টেকেলা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়। আজি বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰিলে অতি উলহ মালহেৰে। নষ্টালজিক হৈ পৰিল শিক্ষাগুৰু ছাত্ৰ ছাত্ৰীসকল। বিনা বেতনৰে কিদৰে কৰিছিল শিক্ষকতা সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে প্ৰতিষ্ঠাপক সম্পাদক হিতেশ্বৰ বৰুৱাই। বিদ্যালয়খনত প্ৰতিষ্ঠা দিৱসটো পতা হোৱা নাছিলে, গতিকে মই প্ৰধান শিক্ষকৰ দায়িত্ব লোৱাৰ পিছত ভাবিলোঁ যে যিসকলৰ মহান চেষ্টাত বিদ্যালয়খন প্ৰতিষ্ঠিত হ'ল সেইসকলক আমি শ্ৰদ্ধাৰে যদি সোঁৱৰণ নকৰোঁ তেতিয়াহ'লে আমি দোষত পৰিম। গতিকে মই দায়িত্ব লোৱাৰ পিছত কথাটো ভাবিলোঁ আৰু আজি প্ৰথমটো প্ৰতিষ্ঠা দিৱস হিচাপে আমি অনুষ্ঠিত কৰিছোঁ আৰু সকলোৰে সহযোগিতা পাইছোঁ আৰু প্ৰয়াত জীৱিত সকলোকে আমি আজি পাই অতিশয় সম্পাদক হিচাপে মই নিজে আছিলোঁ। এই থাকি আজি সেই প্ৰতিষ্ঠাপক সম্পাদক হিচাপে যিখিনি চাফাই কৰিছিলোঁ সেই গোটেই কথাখিনি আমি বিবৰি ক'লে সময় যথেষ্ট ল'ব। কথা হ'ল কি যে প্ৰথমতে মই মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি আছিলোঁ। আমি সভা এখন আহ্বান কৰি আমাৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত কৰিলোঁ। এজন সভাপতি পতা হ'ল তিতাম বৰুৱা দিৱস আৰু সম্পাদক মোকে লৈ, কিন্তু হেডমাষ্টাৰজন আমাৰ এম.ই. স্কুলৰ হেডমাষ্টাৰজনকে হেডমাষ্টাৰ কৰি লৈ আমি কেইদিনমান চলাওঁ। তাৰপিছত শিক্ষক বিচাৰি গৈ আমি এজন দূৰৰ পৰা এজন শিক্ষক আনি আমি তাক দায়িত্ব দিয়া হ'ল। কিন্তু এনেকুৱা সেই সময়ত অৱস্থা হ'ল যে প্ৰকৃততে আমাৰতো বহন কৰিও মই নিজে সেই বিদ্যালয়খন কেনেকৈ পূৰ্ণাংগ আমি কৰিব পাৰোঁ তাৰ কাৰণে মোৰ চিন্তাত, সেইকাৰণে মই আগতে কৈছিলোঁ যে প্ৰকৃততে মোক সম্পাদকৰ দায়িত্ব দিয়াৰ পাছৰ পৰাই মোৰ প্ৰকৃততে এটা দিয়েও নিচিনা হ'ল যে মোৰ টোপনি নোযোৱা হ'ল। যেতিয়া প্ৰতিষ্ঠা কালৰে পৰা জড়িত প্ৰতিজন শিক্ষাগুৰু সন্মানীয় ব্যক্তিক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিদ্যালয় পৰিচালনা সমিতি তথা শিক্ষক গোটে। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা বিদ্যালয়ৰ স্বাভিমান পতাকা উত্তোলন কৰাৰ লগতে গছপুলি ৰোপণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে প্ৰধান শিক্ষক ৰূপেন বৰুৱাই। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কোৰাছ গীতেৰে আৰম্ভ কৰা অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে বিদ্যালয়খন প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিক সম্বৰ্ধনা জনায়। টেকেলাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকক সমাজ সচেতন ৰাইজেও উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। যোৰহাটৰ পৰা জগত নেওগৰ ৰিপৰ্ট, মাই নিউজ এনি।